জয় মা ভুৱনেশ্বৰী। মই মাৰ মন্দিৰলৈ গৈছিলোঁ আৰু তাত গৈ মোৰ কি অভিজ্ঞতা হ'ল এইখিনিয়ে মই আজি ভিডিঅ'ৰ যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল, মা ভুৱনেশ্বৰী দেৱালয় নীলাচল পাহাৰৰ একদম শীৰ্ষত অৱস্থিত। একদম শীৰ্ষত থকাৰ বাবে মন্দিৰৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ভিউ খুব ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। মই সন্ধিয়া ভাগত গৈছিলোঁ মন্দিৰলৈ। সন্ধিয়া ভাগত যোৱাৰ পাছত মোৰ যিটো অভিজ্ঞতা হ'ল এইখিনিয়ে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মন্দিৰৰ গেটেৰে যেতিয়া লাহে লাহে মন্দিৰৰ ফালে আগবাঢ়ি আছিলোঁ তেতিয়া দেখা পালোঁ যে একেবাৰে কিন্তু জনশূন্য হোৱা নাছিলে মন্দিৰ। তাত ভক্ত আছিলে, কিছু সংখ্যক হ'লেও ভক্ত তেতিয়া আছিলে। মই সন্ধিয়া পাছত গৈছিলোঁ মন্দিৰত। মন্দিৰৰ ফালে আগবাঢ়ি থাকোঁতে এটা পজিটিভ ভাইব্ৰেশ্যন অনুভৱ কৰিব পাৰিছিলোঁ। তাত এটা শান্তিপূৰ্ণ পৰিৱেশ আছিলে। কিছুমান সাধু সন্ন্যাসীও আছিলে, তেওঁলোকে নিজৰ নিজৰ নাম জপ আদি কৰি আছিলে। কিবা এটা পজিটিভ এনাৰ্জিৰ প্ৰেজেঞ্চ তাত কিন্তু মই অনুভৱ কৰিব পাৰিছিলোঁ। মই যিকোনো মন্দিৰত গ'লে মই এইটো অনুভৱ কৰিব পাৰোঁ। এইটো কেৱল মোৰ লগত হয়নে আপোনালোকৰ লগতো হয়? কাইণ্ডলি এই এক্সপিৰিয়েঞ্চটো মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত শ্বেয়াৰ কৰিব। মন্দিৰৰ ফালে আগবাঢ়ি থাকোঁতে পজিটিভ এনাৰ্জি ফিল হ'ল। তাৰ লগতে মন্দিৰৰ যিটো পৰিৱেশ আছিলে এটা শান্তিপূৰ্ণ এটা পৰিৱেশ আছিলে। কোনো ধৰণৰ চাউণ্ড বা এক্সট্ৰা মেকানিকেল একো চাউণ্ড তাত নাই। একদম নেচাৰেল, একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আছিলোঁ। খুবেই মনটো ভাল লাগিল। চ' ভিডিঅ' যেতিয়া কৰি আছিলোঁ তাত লিখা আছিলে যে মন্দিৰৰ ভিতৰত কিন্তু ভিডিঅ' কৰা এলাও নাই, অৰ্থাৎ মাৰ প্ৰতিমূৰ্তি য'ত আছে তাত ভিডিঅ' কৰা এলাও নাই, সেইবাবে তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' বন্ধুসকল, শান্তিপূৰ্ণ পৰিৱেশৰ মাজত এটা পজিটিভ এনাৰ্জিৰ প্ৰেজেঞ্চ ক্লিয়াৰলি মই অনুভৱ কৰিব পাৰিছিলোঁ। আৰু তাত গৈ যেতিয়া চাকি বন্তি যিসমূহ জ্বলি আছিলে, প্ৰজ্বলিত হৈ আছিলে, এইসমূহ যিটো বাতাৱৰণ তাত ক্ৰিয়েট কৰিছিলে তাৰ পৰা কিন্তু এটা বস্তু হয়, আপোনাৰ মনত যদি কিবা ধৰণৰ চিন্তা ভাৱনা লৈ আপুনি তাত গৈছিলে সেই পৰিৱেশৰ মাজত কিন্তু সেই চিন্তা ভাৱনাসমূহ আঁতৰি গৈছিলে। এটা খুব ভাল লগা এটা অনুভূতি ভিতৰত আহে, মাইণ্ডটো খুব ফ্ৰেছ হৈ যায়। সেইবাবে মই আপোনালোকক অনুৰোধ কৰিম এবাৰ ভুৱনেশ্বৰী মাৰ মন্দিৰলৈ যাব, তাত গৈ পৰিৱেশটো এবাৰ চাব, কিমান ভাল লাগে। মাৰ সেৱা কৰিব, মাৰ আশীৰ্বাদ ল'ব, মাৰ দৰ্শন কৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে কাইণ্ডলি লাইক কৰিব আৰু এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি কাইণ্ডলি প্ৰেছ কৰি ল'ব। চ' বন্ধুসকল, মন্দিৰত যেতিয়া মই সেৱা আগবঢ়াই আছিলোঁ বা মন্দিৰৰ বাহিৰত যেতিয়া মই জাষ্ট নিজৰ ফৰহেডটো টাচ কৰিলোঁ তেতিয়া কিন্তু ক্লিয়াৰলি মই এটা পজিটিভ এনাৰ্জি ফিল কৰিলোঁ। চ' আপোনালোকৰ অভিজ্ঞতা যদি তেনেকুৱা কিবা থাকে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কাইণ্ডলি শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।